হেল্ল' অঁ কি কৰি আছা কি কৰিবা এনেই ভাল তোমাৰ অঁ দেখাই নাই কিবা দিন তাকে ভাত খালা কিহৰে খালা কি আয়ো তাকে বহুত দিন দেখাই নাই সকামটা কৰিলাতো ঠিকে আছে নহয় এনেই অঁ এই ৰুমতে কি কৰিবা আৰু এই তোমাৰ লকডাউন যে আকৌ এডাল বঢ়াই দিলে এৰা অঁ ৰুমতে এই কি কৰিবা আৰু অঁ নাই খাইছোঁ বহিছোঁ আৰু হাগিছোঁ মুতিছোঁ কাম নাই এডালৰ আৰু গান থাকে সদায় একেগালকে বেল 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 কৰি থাকে কাম নাই এডাল নবহাই ভাল কোৱা দেহা কোৱা শুনি আছোঁ কোৱা কেতিয়াবা মন বুলি মাতো কেতিয়াবা দেহা বুলি মাতো মৰমৰ মাতহে তোক মাত থকা শুনা নাই না কি হ'ল দেহা ৰবা অকমান ৰবা কি হ'ল ক অঁ দেহা অকমান ৰবা কি হ'ল তই কথা চুবত লাগি আছ এই ৰুমত খাবলৈ একো এটা নাই নহয় কিবা এটা লৈ আগে যা মোৰ হাতত আৰু ফুটা কৰি এটাও নাই এনেই কামুৰি নাথাকিবি যা হো এইটোৱে আছে আৰু এই ৰাজা দোকানত পানী দুটাকে লৈ আগে যা মই নাযাওঁ লকডাউনৰ কাৰণে টীকাকৰণ চলি আছে মই এনেই কোপকেইটা খাবলৈ নাযাওঁ ভয় ক্ষেত্ৰলৈ জীয়াই আছ এনেই হলে আকৌ বৰ বৰ কথা উখাই ডাঙৰ কথা ভয় মই কালে কৰো নকৰে চুপ থাকো দমেই নাই যাও দমত ধৰি কথা নকবি আকৌ যা আকৌ তেতিয়া আনিবলৈ দম আছে যদি দে চেণ্ডেলযোৰ দে তোৰ চেণ্ডেলযোৰ বিছনা তলত আছে চাই লৈ যা দোকানৰ পৰা আহোগে কণী দুটা লৈ আহো লকডাউন চলি আছে নাই তিনটা উঠাও দে দাদা কণী আছে নে কণী শিখৰ নাই কণী দুটা দিয়ক আৰু শিখৰ নাই ঐ তহঁতে কি খাবি এতিয়া শিখৰ নাই কেপি লাগে দাদা কেপিও নাই নহয় কেপিও নাই লকডাউন চলি আছে গম পাও নাই গম পাওঁ ছাৰ কি নিবলৈ আহিছো ৰুমত ছাৰ খাবলৈ একোৱেই নাই কিবা এটা বজাৰ কৰিবলৈ আহিছিলো ছাৰ কণী ভাগিব ছাৰ তোৰ ঘৰ ক'ত ছাৰ মই ইয়াতে ভাড়া থাকো ছাৰ নামাৰিব ছাৰ নামাৰিব ছাৰ মাথো কাঢ়িম ছাৰ কামতো ধৰিম ছাৰ কণী ভাগিব মই আৰু নাহো
জানো তাৰ খাবলৈ ৰুমত একোৱে নাই চাওঁ কিবা এটা বজাৰ কৰিম বুলি আহিছিলো নাই ইয়াত দিয়ে দিম বুজিছা কি ভাগিল তোক বেয়া জেগাত মৰাই নাই মই তোক ভাগিল কেনেকে অ এইটো কণী চাওক চাওক ভাগিল চাহ চাওক ভাগিল চাহ এই তই কণী ভঙাত লাগি আছ দে ঘৰলৈ যা আৰু শুন আজিৰ পৰা আৰু এনেকে ওলাই নাহিবি লকডাউন চলি আছে গম পাইছ নাই মাস্ক পিন্ধিবি যা 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 হ'ব ছাৰ মই ঘৰলৈ যাওঁ ছাৰ এই দোকানৰ আগত পানী নাই কিয় ছাৰ মই কালিলৈকে ৰাখিছিলো পানী আজি কিয় নাৰাখিলে ছাৰ আজি এতিয়া লৈ আহিমগৈ নেকি ছাৰ এতিয়া তুমি পানী আনি থবা শুনা শুনা ৰ'বা 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 তোমাৰ মই কথাটো গম পাইছো তুমি কালিলৈকে থলা আজি নথলা হয় ছাৰ আজি মই আনিবলৈ নহ'ল ছাৰ এতিয়া দোকান বন্ধ হৈ যাব তুমি জানা নাই ছাৰ আজিলৈ মাফ কৰি দিয়ক আৰু আৰু এই যে মানুহবিলাকৰ ছ'চিয়েল ডিষ্টেঞ্চিং কিয় মনা নাই ছাৰ মই কওঁ তেতিয়াহ'লে আজি কিয় নিমিলিলে ছাৰ আজি নাই সিহঁতে নেমানে ছাৰ মই কি কৰিব নামানিলে নহ'ব দায়িত্ব তোমাৰো আছে কৰোণা তোমাৰো হ'ব পাৰে দিনে ৰাতি আমি কিমান কষ্ট কৰিছোঁ দেখিছা নহয় দ্বিতীয় দিন যাতে এনেকুৱা হ'বলৈ নাপায় আৰু হা ঠিকে আছে আজিৰ পৰা মই ক'বলৈ নাই ঠিক আছে ব'লা ব'লা আৰু আপোনালোককো কৈছোঁ আমাৰ এই ছ'চিয়েল ডিষ্টেঞ্চিং যিটো সেইটো আপোনালোকে সদায় মেইনটেইন কৰি ৰাখিব আৰু সদায় চাবোনেৰে হাত ধুব আপোনালোকৰ কাৰণেই আমি দিনে ৰাতিয়ে কাম কৰি আছোঁ আমাৰ যথেষ্টখিনি কষ্ট হৈছে আপোনালোকে আমাক সহায় কৰক সকলো বাচি থাকক দেশ বাচি থাকক নমস্কাৰ ৰাইজসকল পুলিচসকলে আপোনালোকক শাস্তি দিছে বুলি নাভাবিব আপোনালোকৰ হিতাৰ্থেহে কাম কৰি আছে আপোনালোক যদি জীয়াই নাথাকে আমিও জীয়াই থাকিব নোৱাৰোঁ আৰু আপোনালোকক জীয়াই ৰাখিবৰ কাৰণে আমি নিজৰ ঘৰ বাৰী এৰি থৈ আপোনালোকৰ কাৰণে অশেষ কষ্ট কৰি আছোঁ গতিকে আমাক আপোনালোকে ভুল নাভাবি আপোনালোকৰ যিটো চৰকাৰে যিটো নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনা মানি চলিব বুলি আপোনালোকৰ আশা থাকিল ধন্যবাদ